সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটো পুনৰবাৰ স্বাগতম কৰিছোঁ। এটা গোল্ডেন অপৰচুনিটি বুলি ক'ব পাৰি। হয়, আপোনালোকে ঠিকেই কৰিছে। টেট পাছ নকৰিলেও এইটো পষ্টৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। গতিকে বন্ধুসকল, কি ধৰণৰ পষ্ট আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰি দিব ওলাইছোঁ। গতিকে বন্ধুসকল, যদি আপোনালোকে BEd কৰিছে, লগতে আপোনাৰ যদি টিচিং চাৰ্টিফিকেটৰ লগতে যদি আপোনাৰ BA আছে বা BSc আছে বা BCom আছে, তেন্তে এই পষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। ঠিক আছে বন্ধুসকল, আপোনালোকক মই জনাই দিব বিচাৰিছোঁ এটা ষ্টেপ ৱাইজ। ঠিক আছে, ফাৰ্ষ্টত যোনটো এছিষ্টেণ্ট টিচাৰ আছে, পে স্কেল বৰ ধুনীয়া আপোনালোকে চাব পাৰিছে। 14,000ৰ পৰা প্ৰায় 70,000 দিব। লগতে এক্সট্ৰা গ্ৰেড পে থাকিব 8,000, মানে প্ৰায় আপোনাৰ 80,000 টকা মান্থলি চেলাৰী হ'ব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে আপোনালোকৰ BEd বিচাৰিছে। ইয়াত কোনো টেটৰ কথা উল্লেখ নাই। বহুতে সুধি থাকিব দাদা টেট লাগিব নেকি? ইয়াত চাওক, কোনো ধৰণৰ টেটৰ কথা উল্লেখ নাই। হয়, কিছুমান পষ্টৰ কাৰণে টেট বিচাৰিছে, কিন্তু সকলোকেইটা পষ্টৰ কাৰণে টেটটো কম্পালচৰি নহয়। ঠিক আছে, নেক্সট যোনটো পষ্ট আছে এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত, ইয়াৰ ক্ষেত্ৰত ৰয়েল BSc বিচাৰিছে। লগতে আপোনালোকে BEd কৰা হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এইটো 33টা পষ্ট আছে ইয়াৰ ক্ষেত্ৰত। নেক্সট যোনটো এছিষ্টেণ্ট টিচাৰ ছায়েন্স বায়'ৰ ক্ষেত্ৰত, ইয়াত BSc বায়' বুলি কৈছে। বায়' মানে আপোনাৰ জুলজি বা বটনী হ'লেও হ'ব। তাৰপিছত আপোনালোকে BEd কৰিছে, তেন্তে আপোনালোকে এপ্লাই কৰিব। 80,000 টকামান চেলাৰী আছে, যি টোটেল কৰিছোঁ গ্ৰেড পে আৰু আপোনাৰ এক্সট্ৰা যোনটো চেলাৰী, টোটেল 80,000। নেক্সট যোনটো আপোনাৰ আছামিজ লেংগুৱেজ টিচাৰৰ গ্ৰেজুৱেশ্যন টিচাৰ আছে, ইয়াত আপোনাৰ BA BSc BCom যিকোনো ৰিকগনাইজ হ'লেই হ'ল আপোনাৰ। তেতিয়া 17টা পষ্ট আছে, আৰু BEd কৰিলে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, নেক্সট যোনটো পষ্ট আছে এইটো আপোনাৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত আছে। যিসকলে হিন্দী মিডিয়ামৰ পৰা আছিলে, তেওঁলোকে হিন্দী টিচাৰৰ কাৰণে বহুতে সুধি থাকে। হিন্দী টিচাৰৰ ভেকেঞ্চি আছে। পে স্কেল বৰ ধুনীয়া, 14,000 পৰা 70,000, লগতে এক্সট্ৰা গ্ৰেড পে 8,700, মানে 80,000 টোটেল। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কি বিচাৰিছে অলপমান পঢ়ি দিব বিচাৰিছোঁ। আপোনালোকে হিন্দীত মানে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে BEd ডিগ্ৰীটো লাগিব। ঠিক আছে না, তেন্তে আপোনালোকে এই পষ্টৰ কাৰণে এলিজিবল হ'ব। নেক্সট যোনটো পষ্ট আছে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত, এইটো ইণ্টাৰমিডিয়েট বুলি কৈছে। UGC BEd কৰা হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। 64টা আপোনাৰ টোটেল পষ্ট আছে। নেক্সট যোনটো 17টা পষ্ট আছে আছামিজ লেংগুৱেজ টিচাৰৰ ক্ষেত্ৰত, ইয়াতো আপোনালোকৰ ছেম পষ্ট, মানে গোটেই পষ্ট মিলাই পেলাই প্ৰায় 1,000+ পষ্ট হ'ব। ঠিক আছে মানে এইসকল ধুনীয়াকৈ এপ্লাই কৰিব পাৰে। আৰু ইমান ধুনীয়া গল্ডৰ চান্স এটা আপোনালোকে পাছতে মিছ নকৰিব, মই বাৰে বাৰে কৈছোঁ। ইয়াৰ কাৰণে কি ডকুমেণ্ট আপোনালোকৰ ৰিকুৱায়াৰ হ'ব, কি মানে দিব লাগিব, আপোনালোকে এইটো পোষ্ট অফিচ যোগেদি এপ্লাই কৰিব লাগিব। আৰু কেনেধৰণে এপ্লাই কৰিব, আপোনালোকে এটা কাম কৰিব, গুগলত গৈ পেলাই চাৰ্চ কৰিব ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কেল টিচাৰ ৰিক্ৰুটমেণ্ট 2024 বুলি মাৰিলে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব। আৰু তাৰ তলতেই আপোনালোকৰ এড্ৰেছটো দিয়া থাকিব। সেই এড্ৰেছ মতে আপোনালোকে জাষ্ট দি দিলেই হ'ল, মানে আপোনালোকে পোষ্ট অফিচৰ যোগেদি পঠাই দিব। ঠিক আছে, আৰু ডকুমেণ্ট কি লাগিব অকণমান জনাই দিব বিচাৰিছোঁ। চাব পাৰিছে ইয়াত আপোনাৰ পাছ চাৰ্টিফিকেটবোৰ DLED BEd কৰা, লগতে আপোনাৰ যদি কিছুমান পষ্টৰ কাৰণে টেট বিচাৰিছে, টেট চাৰ্টিফিকেট যদি আছে, টেট পাছ কৰা চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, আৰু তাৰপিছত পাছপোৰ্ট চাইজ ফটো, এইবোৰ ধুনীয়াকৈ আপোনালোকে এটা ডিটেইলছটো এটা কাম কৰিব, এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পেলাই ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু পাছতে সোনকালে কৰিব বন্ধুসকল, কাৰণ সময়ৰ সৈতে মানে বস্তুবোৰ জল্দিকৈ দিলে বেটাৰ মোৰ হিচাপে। আৰু যদি কিবা নতুনকৈ আপোনালোকৰ কাৰণে আপডেট পাওঁ, আপোনালোকক জনাই দিম বাৰু। ঠিক আছে বন্ধুসকল, ইমানে সামৰণি মাৰিছোঁ। নেক্সট ভেকেঞ্চি আহিলে আপোনালোকক মই জনাই দিম। আৰু ধুনীয়াকৈ যিসকল কেণ্ডিডেটে BSc বা BCom কৰিছে, লগতে BEd আছে, তেওঁলোকে এপ্লাই কৰি লওক। আৰু DLEDৰ ক্ষেত্ৰতো পষ্ট ওলাইছে, যিসকলে DLED কৰিছে, আমাৰ চেনেলতে এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।